নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। পুনৰ গেট 3 আৰু গেট 4 নতুন পদ মুকলি হৈছে। তো এই পদখিনিৰ ভিতৰত আছে পিয়ন, চকীদাৰ আৰু সহায়কৰ পদ। তো ইয়াতে মিনিমাম শিক্ষাগত অৰ্হতা আপোনালোকে 8 পাছ কৰিলেও পাৰিব বা মেট্ৰিক পাছ কৰিলেও পাৰিব। লগতে তাতকৈ ওপৰৰ প্ৰাৰ্থীখিনিও আবেদন কৰিব পাৰিব। তো এই পদখিনি ক'ৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব, সকলোখিনি ইনফৰ্মেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। আৰু যদিহে আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তেতিয়া সকলোখিনি জব আপডেট দৈনিক পাই থাকিব। তো এই পদখিনি আহিছে আপোনালোকৰ DC অফিচৰ ফালৰ পৰা আহিছে। আপোনালোকক ডাইৰেক্ট লিংক দি থোৱা আছে, ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে। তো তাৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট আহিব। আৰু দুটা লিংক পাব, যিটো ড্ৰাইভাৰৰ এডভাৰটাইজমেণ্ট সেইটো ইয়াতে দিয়া আছে, ক্লিক হেয়াৰ, আৰু পিয়ন, প্ৰচেছ চাৰ্ভাৰ, চকীদাৰ ইয়াৰ এডভাৰটাইজমেণ্ট দিয়া আছে, ক্লিক হেয়াৰ। তো এতিয়া আপোনালোকে চাব পাৰিব। মই আপোনালোকক দেখাইছোঁ ফাৰ্ষ্ট খুলি। তো এইকেইটা হৈছে গেট 4ৰ ভেকেঞ্চি। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আছে 2টা পদ, পিয়নৰ কাৰণে আছে 2টা পদ, আৰু চকীদাৰৰ কাৰণে আছে 1টা পদ। তো ইয়াতে মিনিমাম শিক্ষাগত অৰ্হতা আপোনালোকৰ 8 পাছ বিচাৰিছে। তো 8 পাছৰ সকলোৱে আবেদন কৰিব পাৰিব। লগতে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী এইখিনিও আবেদন কৰিব পাৰিব। OBC কাৰণে 2টা পদ ৰাখিছে, চাই ল'ব আপোনালোকে ৰিজাৰ্ভেশ্যনটো। বাকীসকলে আবেদন কৰিব নোৱাৰে ইয়াতে। প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ কাৰণে ৰাখিছে SC কাৰণে 1টা আৰু আনৰিজাৰ্ভৰ কাৰণে 1টা। ইয়াতে সকলো কাষ্ট কৰিব পাৰিব। চকীদাৰ কাৰণে ৰাখিছে OBC কাৰণে 1টা। দৰমহা 12,000 টকাৰ পৰা 52,000 দিছে, যিহেতু এইকেইটা হৈছে গভৰ্ণমেণ্ট চাকৰি। আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে বয়সটো দিছে 18 পৰা 40 বছৰ জেনেৰেলসকলৰ। ST SC হ'লে 45 আৰু OBC MOBC হ'লে 43লৈকে পাৰিব। আৰু ইয়াতে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব। তাতে 3 কপি পাছপ'ৰ্ট চাইজৰ ফটো দিব। লগতে সকলোবিলাক ডকুমেণ্টছ দিব, গাঁঠিব, জেৰক্স কৰি পিনি, ছেল্ফ এটেষ্ট কৰি পিনি। আৰু সেইখিনি আপোনালোকে ইয়াতে পঠাব লাগিব। এড্ৰেছ দিয়া আছে দ্য ডেপুটি কমিশ্যনাৰ, বিশ্বনাথ ডিষ্ট্ৰিক্ট, PO চাৰিআলি, আছাম, পিন 784176। লাষ্ট ডেট হৈছে 30 নৱেম্বৰ। তো 30 নৱেম্বৰ আগত আপোনালোকে পঠাব লাগিব। আৰু যেতিয়া এডমিট কাৰ্ড আহিব, আপোনালোকক যিটো অফিচিয়েল ৱেবছাইট আছে biswanath.government.in, ইয়াতে আপোনালোকে পাই যাব। আৰু এইকেইটা হৈছে গেট 4, আৰু বাকী আছে আপোনালোকৰ এটা গেট 3 ভেকেঞ্চি ড্ৰাইভাৰ, সেইটো দেখাই আছোঁ। আৰু এইটো হৈছে ড্ৰাইভাৰৰ ভেকেঞ্চি গেট 3, আৰু ইয়াতে 2টা ভেকেঞ্চি আছে আনৰিজাৰ্ভ, অৰ্থাৎ সকলো কাষ্টৰ কেণ্ডিডেটে পাৰিব আবেদন কৰিব। ইয়াতে দৰমহা 14,000 টকাৰ পৰা 60,000, লগতে গ্ৰেড ফ্ৰী আছে। আৰু ইয়াতে উল্লেখ কৰিছে চাব, কোৱালিফিকেশ্যনটো ইয়াতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। যিটো আপোনালোকৰ মেট্ৰিক পাছৰ লগতে ড্ৰাইভিং লাইচেঞ্চ থাকে, সেইটো থাকিব লাগিব। 18 পৰা 40 বছৰ দিছে, ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত সকলোবিলাক ডকুমেণ্টছ গাঁঠি দিব। গাঁঠি পিনি আপোনালোকে যিটো ইয়াতে দিয়া আছে ডেপুটি কমিশ্যনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পিনক'ড সহ আপোনালোকে ইয়াতে পঠাব লাগিব। লাষ্ট ডেট হৈছে 30 নৱেম্বৰ। তো 2টা এডভাৰটাইজমেণ্ট বেলেগ বেলেগ, কিন্তু আপোনালোকৰ ভেকেঞ্চিখিনি DC অফিচ অৰ্থাৎ ডেপুটি কমিশ্যনাৰ অফিচ বিশ্বনাথত খালী হৈছে। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। তো ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে পষ্টটো শ্বেয়াৰ কৰি দিব। ফেচবুক, হোৱাটছআপ অপশ্যন আছে শ্বেয়াৰ কৰা। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।